মাতো শক্তিদায়িনী মাপ আমি শক্তি বিচাৰিছো যে দানৱক দমন কৰি আকৌ এবাৰ ভাৰতত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ৩ নম্বৰ বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ। লোকসভা নিৰ্বাচনক লৈ কেনে তৎপৰতা? বহুত তৎপৰতাটো নাই, উৎসৱমুখী পৰিৱেশ এটা হৈ আছে আৰু এই উৎসৱমুখী পৰিৱেশত গণতন্ত্ৰৰ উৎসৱ নিৰ্বাচন ভালদৰে পাৰ হ'ব লাগে, হাঁহি ধেমালিৰ মাজত পাৰ হ'ব লাগে, বেয়া কথা ক'ব নালাগে। কেনে পাইছে? ভাল হৈছে আৰু ভাল কৰিব লাগিব। ঢেকীয়াজুলি গুপ্তেশ্বৰ মন্দিৰৰ পৰা আৰম্ভ কৰি উত্তৰ পাৰত মা আৰু বাবাৰ বহুত জাগৃত স্থান আছে। গোটেই গুপ্তেশ্বৰ, মহাভৈৰৱ, আমাৰ নাহংকৰ, বিশ্বনাথ, কল্যাণী থান, এই গোটেই অঞ্চলবোৰ যদি ভালকে কৰা যায়, মই ভাবোঁ যে এটা অহা দিনবোৰত তীৰ্থযাত্ৰীৰ কাৰণে এটা টুৰিজমৰ কেন্দ্ৰ হিচাপে আমি গঢ় কৰি দিব পাৰিম। মই এটা কথা কৈছোঁ যে প্ৰায় ৩০ বছৰ পিছত অসমত এক পৰিৱেশ আহিছে, আৰু এই পৰিৱেশটো হ'ল যে অসমখন নিজৰ ভৰিত থিয় হ'ব খুজিছে, অসমখন আত্মনিৰ্ভৰ হ'ব খুজিছে, অসমৰ নৱপ্ৰজন্মই এক সপোন দেখি আছে। অসমত ডেকা ল'ৰা ছোৱালীয়ে এটা ভাল চিন্তা কৰি আছে, আন্দোলন পিকেটিং ভয় ভাবুকিৰ পৰা অসম ওলাই আহিছে, আৰু তাৰ ফল হ'ল যে যোৱা ৩ বছৰ যে কোনো ধৰণৰ আন্দোলন নহ'ল, কোনো ধৰণৰ পিকেটিং নহ'ল। টাটাৰ নিচিনা কোম্পানীও জাগিৰোডত ছেমি কণ্ডাক্টৰ বনাবৰ কাৰণে ২৭,০০০ কোটি টকাৰ ইনভেষ্টমেণ্ট তাত কৰিব গৈ আছে। এই ২৭ টকাৰ ইনভেষ্টমেণ্ট হোৱা নাছিলে অসমত, ২৭,০০০ কোটি টকাৰ ইনভেষ্টমেণ্ট হৈ আছে। আৰু এইটো সময়ত ভয় ভাবুকি সৃষ্টি কৰা, আন্দোলনত ধমকি দিয়া, তাৰ অৰ্থটো হ'ল যে এই নৱপ্ৰজন্ম নিবনুৱাসকলৰ আশা আৰু আকাংক্ষাত কুঠৰাঘাত কৰা হৈছে। মই ভাবোঁ যে এইটো ভাল নহয়, এক ভাল পৰিৱেশ হৈছে, আৰু এই ভাল পৰিৱেশত আমি সকলোৱে আগবাঢ়ি থাকিব লাগে। আৰু এই পৰিৱেশটো যদি ভাল হৈ থাকে, টাটাৰ পিছত বেলেগো আহিব আৰু অসমৰ এটা ভাল উদ্যোগীকৰণ হ'ব বুলি মই ভাবোঁ। কণ্টেষ্টে নাই বাবা, ক'ত কণ্টেষ্ট আছে? এতিয়াতো কণ্টেষ্ট মোৰ আৰু উৎপল বৰাৰ মাজত চলি আছে যে কোনে বেছি ভোট দিব, বেলেগ ক'ত কণ্টেষ্ট আছে? ৰঞ্জিত দত্তক লৈ এতিয়া কেনেধৰণৰ প্ৰচাৰ আৰম্ভ হৈছে? প্ৰচাৰ কি প্ৰচাৰ কৰিম কওক? উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ বেছি ব্যৱধানত জিকা সাংসদজন হ'ব ৰঞ্জিত দত্ত। এতিয়া কম্পিটিশ্যন ৯জন বিধায়কৰ মাজত চলি আছে যে কোনে কিমান বেছি ডিফাৰেঞ্চত মানে ভোট দিব পাৰে।